ৰবা মই ড্ৰয়িং ৰুমলৈ গৈ আছোঁ হেল্ল' হেল্ল' ৰাতিপুৱাই মনত পেলালা যে কিয় মনত নকৰিব তোমাক যে মই বহুত ভাল পাওঁ হেৰি নহয় বন্দনা নাই নেকি আছে আছে তাই শুই আছে তাই গম নোপোৱাকে ড্ৰয়িং ৰুমত কথা পাতি আছোঁ আৰু কিমান লুকাই চুৰকে কথা পাতিবা আৰু কেইদিনমান ৰবা মই তোমাক নিজৰ কৰি লৈ আহি আছোঁ তোমাৰ ওচৰলৈ মই যেতিয়া যাম নহয় তেতিয়া তোমাক মৰম কৰি কৰি পাগল কৰি দিম চাই ল'বা তুমি মোক পাগল কৰিলে ময়ো ৰৈ থাকিম নেকি ময়ো তোমাক পাগল কৰি দিম দেহা আজি তোমাক লগ কৰিবলৈ বৰ মন গৈছে লগ কৰিবা নেকি নেকি তুমি এটা কাম কৰিবা দুপৰীয়া 12টামান বজাত তুমি আমাৰ অফিচৰ ওচৰত যে ক্লাব ঘৰটো আছে তালৈ তুমি গুচি আহিবা আৰু মই তোমাক তাতে লগ ধৰিম হ'বতো কাৰ লগত কথা পাতিছা মনজিত নাই সেই আমাৰ এই অফিচৰ বছে ফোন কৰিছিলে ইমান পুৱাই পুৱাই বছে ফোন কৰিলে নে মানে কি এই আজি আমাৰ অফিচত যে মিটিং এখন আছে মানে আৰ্জেণ্ট মিটিং দিলে সেইকাৰণে মোলৈ ফোনটো কৰি দিলে আচ্ছা বন্দনা হেৰি কৰাচোন তুমি মোৰ কাৰণে ব্ৰেকফাষ্ট ঠিক কৰাগৈ মই গা পা ধুই লওঁগৈ অফিচলৈ যাবলৈ দেৰি হ'ব অলপ সোনকালে মাতিছেতো ছাৰে গতিকে মই গা পা ধুই লওঁগৈ দেই ঘনীয়েকজনী এতিয়াহে আহিব পালে বন্দনা মনজিত মই যাওঁ দিয়া কথা এটা শুনাচোন কোৱা আজি অফিচত সঁচাই মিটিং আছেনে বছে তোমাক সঁচাকৈয়ে ফোন কৰিছিল নে তুমি মোক বিশ্বাস নকৰা কিয় নহয় মনজিত তুমি যেন সলনি হৈছা তুমি এইবোৰ মিছাকে ভাবি আছা মই অকণো সলনি হোৱা নাই আৰু মই তোমাৰ চকুলে চাই কৈছোঁ চোৱা মই অকণো সলনি হোৱা নাই বাৰু এতিয়া মই যাওঁ দিয়া বেগতে টিফিনটো আছে খাই ল'ব হ'ব দিয়া আজি দুপৰীয়া 12 বজাত লগ কৰিম বুলি কৈছেতো তাই ময়ো গৈ পেলাই ক্লাবৰ ওচৰত ৰৈ থাকিমগৈ আহি পালাহি ন আমি আৰু কিমান দিন এনেকৈ লুকাই চুৰকৈ কথা পাতি থাকিম তুমি বন্দনাক ডিভোৰ্চ দি দিয়া মই বন্দনাকটো ডিভোৰ্চ দিমেই কিন্তু এটা কথা মনত ৰাখিব লাগিব তুমি কিন্তু বন্দনাতকৈ মোক বেছি মৰম কৰিব লাগিব
নিশ্চয় কৰিম, কিয় নকৰিম? কৰিম কাৰণেতো এনেকৈ আহিছোঁ। হয়নে? হয়, তুমি সঁচাই কৈছাতো? মই সঁচাই কৈছোঁ। এই মীনাক্ষী মৰমত তুমি কমি যাবা, মাত্ৰ তুমি বন্দনাক আমাৰ মাজৰ পৰা আঁতৰাই নিয়া। তোমাক পাবৰ কাৰণে মই বন্দনাক দি গজিবলৈ ৰাজি আছোঁ জান। সেইকাৰণেতো মই তোমাক ইমান ভাল পাওঁ। তুমি এতিয়া যোৱা, সন্ধিয়া মই আকৌ লগ ধৰি ঘৰত মোৰ অফিচত অলপ কাম আছে। ঠিক আছে, বাই। ঠিক আছে, হ'ব দিয়া। মই ঘৰত সোমালোঁ। পিছত কথা পাতিম। হ'ব? অ'কে। বন্দনা বহি আছা? বন্দনা তুমি মন মাৰি বহি আছা যে? আৰে তোমাৰ চকুত চকু পানী কি হৈছে তোমাৰ? ভাল পোৱা মানুহজনে যেতিয়া বিশ্বাসঘাতকতা কৰে তেতিয়া চকুত চকু পানী নোলায় আৰু কি ওলাব? তুমি কি কৈছা মই একো বুজিব পৰা নাই বন্দনা। নাটক আৰু কিমান নাটক কৰিবা? মীনাক্ষীক পাবৰ বাবে তুমি মোক ডিভোৰ্চ দি দিয়া। মীনাক্ষী? কোন মীনাক্ষী? কিয়? তোমাৰ হ'বলগীয়া নতুন পত্নী? তুমি কি কথা কোৱা হে? কোন মীনাক্ষী? মই দেখোন কোনো মীনাক্ষীকে চিনি নাপাওঁ। ভাও ধৰিব নালাগে। যোৱাকালি পুৱা ফোনত কথা পাতি থকা মই নিজে শুনিছোঁ। ক্লাবৰ সন্মুখত দুইজনে ৰৈ পেলাই কথা পাতি থকা মই নিজ চকুৰে দেখিছোঁ। ইয়াৰ পিছতো তুমি কোন মীনাক্ষী বুলি কিয় প্ৰশ্ন কৰিছা? তুমি মোক বুজিবলৈ চেষ্টা কৰাচোন। একো বুজিবলৈ নাই। তুমি মোক ডিভোৰ্চ দিব বিচাৰিছাতো? মোক ডিভোৰ্চ দিব নালাগে। তোমাৰ জীৱনৰ পৰা মই নিজেই আঁতৰি যাম। আমাৰ ভাল পোৱাবোৰ কি হ'ব বন্দনা? মইতো তোমাক সঁচা অন্তৰে ভাল পাইছিলোঁ, তোমাৰ দৰে নাটকীয়ভাৱে নহয়। কিন্তু সেই ভাল পোৱা ইমানতে ইতি পৰিল। আজিৰ পৰা আৰু তুমি মোক নিবিচাৰিবা। মই যাওঁ, ভালকে থাকিবা।
মীনাক্ষী তুমি এবাৰ ভাবাচোন মই তোমাক কিমান ভাল পাওঁ মই জানো তুমি যে মোক বহুত ভাল পোৱা সেইকাৰণেতো বন্দনাক তোমাৰ জীৱনৰ পৰা আঁতৰাই পঠিয়ালা তোমাৰ বাবে মই যিকোনো কাম কৰিবলৈ ৰেডি আছো মই জানো শুনা না কোৱা আমি হানিমুনৰ কাৰণে গোৱাৰ পৰা আহোঁগে ব'লা যাবা গোৱা অঁ গোৱা মোৰ তাত মানে এতিয়া অলপ পইচা কম আছে কেইদিনমানৰ পিছত এৰিয়া এটা পোৱা কথা আছে কিমান মান পাবা জানো কিমান পাওঁ সেই এৰিয়াটো পালে তেতিয়া প্লেন কৰিম দিয়া হ'ব আৰু এৰিয়াটো পালেই যাম এটা কাম কৰা না কোৱাচোন আমাৰ বাইকখন বিক্ৰী কৰি গাড়ী এখন লৈ লোৱা না তেতিয়াহে আমাৰ ষ্টেণ্ডাৰ্ডটো থাকিব তুমি ঠিকেই কৈছা বাৰু গাড়ী এখন লাগে হেৰি নহয় মোৰ অফিচলৈ যাবলৈ দেখোন দেৰি হ'ব ৰবা আচ্ছা হেৰি মই আহিছো তুমি বাৰু টিফিনটো ভৰাই দিছানে বেগত টিফিন মই টিফিন চিফিন বনাব নোৱাৰো দেই কেণ্টিনতে খাই ল'বা আগতে বন্দনাই টিফিনটোত বেগত ভৰাই দিবলৈ কোনোদিন পাহৰা নাছিলে আৰু আজি তুমি শুনা সকলোবোৰ বন্দনা নহয় নহয় আৰু সকলো সময়তে বন্দনা কৰি নাথাকিবা মই বেয়া পাওঁ হ'ব দিয়া মই যাওঁ বন্দনা ইয়াৰ মুখৰ পৰা বন্দনা নামটো আঁতৰ কৰিব লাগিব আজি যে তই অফিচত মন মাৰি বহি আছ আৰু মই মন কৰিছো আজি তই অফিচলৈ টিফিনো লৈ অনা নাই টিফিন বনাই দিলেহে মই লৈ আহিব পাৰিম কি হ'ল বন্দনা ঘৰত নাই নেকি নাই নাই মানে তাই ঘৰলৈ গুচি গ'ল নহয় গুচি গ'ল কিয় কি ক'বা মোৰ আৰু মীনাক্ষীৰ গোপন প্ৰেমৰ কথা তাই গম পালে আৰু সেইকাৰণে তাই গুচি গ'ল আৰু তাইক তই উভতাই নানিলি কিয় উভতাই নানিলোঁ মানে তাই থাকিলে মই মীনাক্ষীক বিয়া কৰাব নোৱাৰিম তই মানে মীনাক্ষীক বিয়া পাতিলি তাকে তাৰ বাহিৰে মোৰ একো উপায় নাছিল মীনাক্ষী তই ঘাইজনীকে বিয়া পাতিলি বুজিছ সেইজনীয়ে তোক খুলি খাব তোৰ বেংকৰ একাউণ্ট খালী কৰি পঠিয়াব সেইজনীয়ে তোৰ টকা পইচা দেখিয়েহে তোৰ প্ৰেমত পৰিলে আৰু তই তাইৰ ৰূপ সৌন্দৰ্যত মুগ্ধ হৈ বন্দনাক খেদি দিলি ন হয় বন্ধু মই বৰ ডাঙৰ ভুল কৰিলোঁ হ'ব দে কপালত যি আছিলে হৈ গ'ল তই এতিয়া যা ময়ো যাওঁ কাইলৈ লগ পাম দে ঠিক আছে মঞ্জিত শুনাচোন কোৱা মোক 5,000 এটা লাগিছিলে 5,000 কিয় মোৰ কাপোৰ কেইযোৰমান আনিবলৈ আছিল তোমাকতো মই সেইদিনাখন 10,000 টকা দিছো শুনা কোৱা তুমি মোক 10,000 টকাহে দিছা মোৰ লগৰ জাহ্নৱীয়ে যে গিৰিয়েকৰ পৰা প্ৰতিদিনে 2,000 টকালৈ খৰচ কৰে মই আকৌ জাহ্নৱী গিৰিয়েক নহয় ক'লা টকাৰে অট্টালিকা বনাবলৈ হ'ব থোৱা তুমি মোৰ কি আশা পূৰণ কৰিলা বুৱালে নিম বুলি কৈ বুৱালে নিব নোৱাৰিলা এখন দামী গাড়ীত উঠাব নোৱাৰিলা কি যে চাল চিকা ভিকৰতাৰ লগত বিয়া হলো একোটা আশা পূৰণ কৰিব নোৱাৰিলে তুমি যদি চাল চিকা ভিকৰৰ লগত থাকি আমনি পাইছা নহয় এতিয়া ওলাই যোৱা
চিন্তা কৰিব নালাগে ডাৰ্লিং, তুমি ক'ব নালাগে, মই নিজেই ওলাই যাম। শুনা, তোমাৰ দৰে চাল চিগা ভিক্ষু এটাৰ লগত মই এনেও নাথাকো। শুনা, তোমাক এটা ভাল খবৰ দিওঁ। গৌৰীপুৰৰ ফৰেষ্ট ৰেঞ্জাৰ ভাস্কৰ হাজৰিকাক মই ভাল পাওঁ আৰু অতি সোনকালে তেওঁৰ লগত মই বিয়াত বহিম, বুজিলা? এতিয়া মই যাওঁ। যোৱাৰ আগতে তোমাৰ কাপোৰবোৰ লৈ যোৱা। পেলাই দিবা, মোৰ কাপোৰৰ অভাৱ নাই নহয়। শুনা, মই যাওঁ দেই, তুমি কিন্তু ঘূৰাই আনিবলৈ চেষ্টা নকৰিবা। তোমাৰ নিচিনা এজনী সুবিধাবাদী ছোৱালীক মই ঘূৰাই আনিবলৈ কোনোদিন চেষ্টা নকৰো। ওলাই যোৱা তুমি, গেট আউট। মন্দিৰ ঘৰত আছনে? কোন? অবিনাশ, আহ। কি হ'ল বন্ধু, বৰ চিন্তাত থকাৰ দৰে লাগিছে যে? চিন্তাতে কৈছো বন্ধু। মীনাক্ষী নাই নেকি? মীনাক্ষী নাই। তাইৰ কথা নকবি মোক অবিনাশ। সেই ডাং কাটিজনীয়ে মোক লুটি পুতি খাবলৈ আহিছিলে। তই ঠিকেই কৈছিলি বন্ধু। মই যেতিয়া তাই অভাৱবোৰ পূৰণ কৰিব নোৱাৰিলো, তেতিয়া তাই মোক এৰি থৈ গুচি গ'ল। এতিয়া বোলে তাই ফৰেষ্ট ৰেঞ্জাৰ এটাৰ লগত বিয়া হ'ব। এইজনী সুবিধাবাদী পত্নী, তাই কাৰো ওচৰত সুখী হ'ব নোৱাৰে। তোৰ ওচৰৰ পৰা গুচি গ'ল, ভালেই হ'ল দে। তই এটা কাম কৰ, বন্দনা তোৰ জীৱনলৈ আকৌ ঘূৰাই আন। ময়ো কথাটো চিন্তা কৰিছো বন্ধু। এতিয়া বন্দনা ক'ত আছে মই নাজানো। তাই ঘৰলৈ যাবলৈ মই সাহস গোটাব পৰা নাই। বন্ধু, তই মোক এটা কাম কৰি দে ভাই। তই অহাকালিলৈ বন্দনাহঁতৰ ঘৰৰ পৰা গৈ যা। ঠিক আছে, তোৰ কাৰণে বাৰু মই কাইলৈ বন্দনাহঁতৰ ঘৰলৈ যাম। যদি তাই আহে মোৰ লগতে লৈ আহে। লগত লৈ আহিলে কিন্তু তই মাংস ভাত খুৱাব লাগিব। খুৱাম বন্ধু, নিশ্চয় খুৱাম। ঠিক আছে বন্ধু, মই এতিয়া যাওঁ। কাইলৈ বন্দনাহঁতৰ ঘৰলৈ গৈ আছো আৰু লগত লৈহে আহিম। মুঠতে মাংস ভাত খাম আৰু। ঠিক আছে বন্ধু, যা। এই চুৰিজাৰযোৰ মই বন্দনাৰ কাৰণে আনিছো। মোৰ লগত যেতিয়া ফুৰিবলৈ যাব, তাই এই চুৰিজাৰযোৰ পিন্ধিলে বৰ ধুনীয়া লাগে। বন্দনা, তুমি ঘূৰি আহিলে মোৰ জীৱনটো সম্পূৰ্ণ হ'ল। মই তোমাক বহুত বহুত ভাল পাওঁ বন্দনা। মোক তুমি ক্ষমা কৰি দিবা। মনজিত, অবিনাশ, তই আহিলি? আছো না, বহ। বন্দনা তোৰ লগত নাহিল? মই জানিছো বন্দনা তোৰ লগত আহিবলৈ বেয়া পাইছে। মই তাতে যোৱা নাই যে, মই তাইৰ ওচৰত ক্ষমাও খোজা নাই যে। তাই অসন্তুষ্ট হৈছে মই নাই যোৱা যে। মই তাইক লৈ আহিবলৈ অহা কালিলৈ যাম। মনজিত, বন্দনাৰ তোৰ ওচৰলৈ ঘূৰি নাহে আৰু কোনোদিন তই তাইক দেখাও নাপাৱ। কিয় নাহে অবিনাশ? তই নীৰৱ হৈ আছ যে। শুনচোন, মই তাইৰ ওচৰত ক্ষমা খুজিম নহয়। অবিনাশ, কিয় নীৰৱে আছ তই? তই
বন্দনাৰ ওচৰত ক্ষমাও খুজিব নোৱাৰো বন্ধু। কিয় অবিনাশ, কিয়? কাৰণ বন্দনা এইখন পৃথিৱীত নাই। ই অসম্ভৱ অবিনাশ, মই কোনো কাৰণে বিশ্বাস কৰিব নোৱাৰো। এয়া সম্ভৱ বন্ধু। বন্দনাৰ কি হৈছে বন্ধু? তই নকওঁ কিয় বন্ধু? তাই দুদিনৰ আগতে জাপানীজ এনকেফ্লাইটিছত মৃত্যু হৈছে। কি? মই ঠিকেই শুনিছোনে বন্ধু? শুনিছো বন্ধু। ডক্তৰে তাইক বহুত বচাবলৈ চেষ্টা কৰিও বচাব নোৱাৰিলেও। বন্ধু, মই এই কথাটো কোনো কাৰণত বিশ্বাস কৰিব পৰা নাই বন্ধু। তুমি মোৰ লগত ধেমালি কৰিছা নেকি? নাই বন্ধু, মই ধেমালি কৰা নাই, মই সঁচা কথা কৈছো। ভগৱান, তুমি কি কৰিলা ভগৱান? বন্দনা, তুমি মোক এৰি থৈ যাব নোৱাৰা বন্দনা। বন্দনা, তুমি কিয় আঁতৰি গলা বন্দনা? তুমি কিয় আঁতৰি গলা? কিয় আঁতৰি গলা? কিয় আঁতৰি গলা? ভগৱান, তুমি মোকহে আঁতৰাই নিব লাগিছিল। মইহে দুখী আছিলো। ভগৱান, তুমি বৰ নিষ্ঠুৰ। এজনী নিৰ্দোষীক তুমি কিয় আঁতৰাই দিলা? নাই।